থাম্বনেইল টাইটেল দেখি চাগে আপোনালোকে বহুত বেছি ভয় খাইছে মই আজি কিমান ভয় খালো বুলি ভাবিছে সকলোখিনি জানিবলৈ সম্পূৰ্ণ ভিডিওটো চাব কৃষ্ণ প্ৰভু সকলোকে কৃপা কৰিবা প্ৰভু কৃষ্ণ ধূপবন্তি জ্বলালো প্ৰাৰ্থনা কৰিলো আৰু এই কিডাল ধূপ এতিয়া বাহিৰত গজি দিও ৰাতিপুৱা যে ইমান ভাল লাগে ন চাৰিও কাষে যেতিয়া ধূপৰ গন্ধটো পোৱা হয় কৃষ্ণ কৃষ্ণ এনেকে মানে মোৰ কোনো নিৰ্দিষ্ট ঠাই নাই দে যতে ততে এনেকে গজি দিও মুঠতে আৰু গজিবলৈ ঠাই টুকুৰা পালে হয় আমাৰ আকৌ গা পা ধুই পেলাই আহিছে আজি সোনকালে গা ধুলে আহা শুন মই বন্ধই কৰি দিছিলো আকৌ কলা মই খুলি দিম বোলা দেখিছে সদায় সদায় নমু কৰাৰ অভ্যাসটো আছে যে কৰা নমু কৰা কিবা কৰিবা গোপিনী আইগৰাকী আহোন হল এতিয়া তাইকো দিবলৈ লাগে নহয় এডাল ভালকে গুজিবা দেই পাৰিছা ৱাই ধুনীয়া ধুনীয়া হৈ গ'ল ব'লা এতিয়া ভিতৰলৈ যাওঁ মুনুৱে চাহকাপ দি থৈ গ'ল খাওঁ বুলি ভাবোতে আকৌ বন্তি গছ জ্বলাব হ'ল যে আৰু বন্তি জ্বলোৱাৰ আগততো একো খাবলৈ মন নাযায় যিহেতু বন্তি গছ জ্বলাই লোৱাৰ পিছতহে আৰু কিবা কিবি মুখত দিয়া হয় যদিও এটা অকল লাল চাহে খাওঁ চুলি এডাল লাগি আছে চুলি সৰিছে পাই গৰমো যে গাপ খাই থাকে ন চুলিবিলাক সকলো চাগে ভালে কুশলে আছে আপোনালোক সকলো ভালে কুশলে থাকক আমিও ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ভালে আছো আৰম্ভ কৰিছো মোৰ এটা নতুন ভিডিঅ'লৈ হাই ভালনে সোধাচোন হাই সৰু মাছ বিচাৰি আছিলো কালি যে বেপাৰীজনে কৈ থৈ গৈছিলে কথা দিয়া মতে আজি দিলেহি সৰু মাছ মই আধা কেজি ল'ম বুলি ভাবিছিলো মাছখিনি ভাল দেখি 1 কেজি লৈ ললো আগতে ঘৰত ইমান মাছ ধৰো আজিকালি আকৌ আমাৰ এইখিনি জেগাত ঠায়ে নাই মোৰ মা ঘৰৰ তাত মানে দাদাহঁতৰ লগত মাছ এই যে টঙি জাল এখন পেলাই দিলেও হয় আৰু বাকী চেপা থুৰা এইবিলাকতো ক'বই নালাগে তো ভৰ্তি হৈ হৈ আহে ৰঙা ঢেকীয়া হেনেকে নালাগে নহয় গছতে ৰঙা ঢেকীয়া গছৰ হেৰি কিবা এনেকে এই তলতো থাকে শুন তলতো থাকে ৰঙা ঢেকীয়া মানে গছৰ হেৰি এইকেইটা ৰঙা ঢেকীয়া কথা কৈ আছে আমাৰ চেংনাং আৰু মুনু যায় এতিয়া স্কুললৈ মাতিছে বোলে ৱেট জুখিব আৰু কি জুখিব শুন হাইট জুখিব কিবা বস্তু দিব আৰু অংগনবাড়ীৰ পৰা সঁচা কথা ক'বলৈ গ'লে যিখিনি বস্তু দিয়ে সঁচাকৈ কৈছোঁ ভাল দেই বহুতে ভাবে মানে চৰকাৰী বস্তু এইবিলাক বেয়া নেকি বুলি বহুত ধুনীয়া বস্তু দিয়ে মানে নিজে আপোনালোকে হোমমেড বস্তু বনাবই সেইবিলাকতো খুৱাবই ন তাৰ লগত সেইখিনিও খুৱাব পাৰিব সৰু মাছ ল'লোঁ এইফালে চাওক এতিয়া অলপতে মোৰ লগত ছোৱালী এজনীয়ে লাগিছিলে দেই কিবা কিবি এতিয়া মোৰ লগতে যাবলৈ লাগে মানে মই এতিয়া থ'বলৈ মোৰ দায়িত্বতে পঢ়িছে মই কৈছোঁ মই বোলো স্কুল বন্ধ দিনাত স্কুললৈ যাওঁ বুলি কেলৈ কোৱা বাৰু বোলো অকণমান এমাহটো বন্ধ পাওঁহে নখ কাটিব লাগিব এতিয়া গৈ থাকোঁ ন আহি পাই লগে লগে ভাত দুকাপ পাতি দিছোঁ আমাৰ আকৌ কণমানি এটা আহে নহয় কণমানি মানে কি আৰু ডেকা ল'ৰা বাৰু দেই এনেই আৰু আমাৰ কাৰণে সৰু কাৰণে তাক কণমানি বুলিয়ে কৈছোঁ আৰু এই ইহঁতৰ লগতে থাকে যে আপোনালোকক কৈছিলোঁ যে আজি আকৌ সি আহি পালেহি নহয় তাৰ কাৰণে আকৌ মুনুৱে ভাত ৰন্ধা নাছিলে মানে সি আহিব নাহিব আমি নাজানো যে আপোনালোকে আকৌ ভাবিবও পাৰে নহয় কিয়নো ইমানকৈ কৈ থাকে বুলি আজি একেবাৰে সঁচা কথা এটা কৈ দিছোঁ আচলতে ল'ৰাটোৰ মাক নাই বুলি কোৱাৰ লগে লগে মোৰ ইমান বেছি বেয়া লাগে আজি মাকজনী থকা হ'লে খাইছনে সোনকালে আহিবি ঘৰলৈ ভাতকেইটা খাব হ'লেও এনেকৈ ক'লেহেঁতেন ন কিন্তু মানে যেতিয়া মাকজনী হেৰাই যায় সেই ল'ৰা ছোৱালীয়ে সেই অনুভৱখিনি কৰে আৰু আমি যেতিয়া নিজে মাতৃ গতিকে সেই সময়খিনি মানে যদি ভাবি লওঁ একদম বুকুখন কিবা বিষাই যায়গৈ সঁচা কথা ক'বলৈ হ'লে আজিলৈকে আপোনালোকক তাক দেখুওৱা নাই কিন্তু আজি ফাইনেলি দেখুৱাম আপোনালোকক আজি আচলতে যাম আমি চিনেমা চাবলৈ তাকো লগত লৈ যাম আৰু এতিয়া এয়া মাছ চাছ ভাজো আৰু ভাজি মেলি কৰি খাই তাৰপিছত আমি লাহেকৈ ওলাই দিম আৰু এনেকুৱা কামনো বাৰু কৰেনে বাৰু হয় কৃষ্ণ প্ৰভু অকণমান বেলেগ পানী মিলাই দিওঁ ন শুন একেবাৰে ফ্ৰিজৰ পানীটো খাবলৈ ভাল নহয় আকৌ মানে কটকটকৈ খাব পাৰি যে ন সেইটো নোৱাৰি মানে পাকঘৰত মাছ ৰান্ধি আছো পিছফালে পটককৈ ঘূৰি চাইছো বুজিছানে একদম পিছফালে মনে মনে এনেকৈ ৰৈ আছে নহয় এনেকুৱাই ভয় খালো ভয়টো কেনে খালো মাক ক'লে আকৌ বাঘ বুলি ক'বা নাই কি বুলি ভাবিছিলো কি বুলি হাজিৰা লাগি ঘৰ ওলালেহি নিম বুলি ভাবিছিলো চব দিছো চাচোন তই বায়েহঁতে এনেকে ওলাই আহিনি বাৰু এনেকুৱা সঁচাকে ভয় খালো মানে কেনেকুৱা ভয় খালো মই পিছফালে ৰৈ আছে মই পটকে ঘূৰি চাই দেখিলো মানুহগৰাকী যিফালে ঘূৰিছে মই বিচাৰিছে ঘূৰি ফুৰিছো ই এনেকে আছে বেটা এনেকে আছে আজিকালি বোলে অকল নেযাওঁ কয় মানে এনাই দেই তাই এনাইটো মানে কি নিজে নে কৰি লৈছে পানী খাই যাওঁ খাই যাওঁ ভণ্টি আহিব অলপ পিছতে দেই ভণ্টি আহিব স্কুললৈ গৈছে আকৌ স্কুল গৈছে
অংগনবাড়ী স্কুললৈ গৈছে অঁ আহিব তুমি পানী খাই লওঁ দেই মই মাছ ৰান্ধি লওঁ দেই হ'বনে অঁ এইটো বিস্কুট খাই নিজে ভাল পাওঁ যে সেইকাৰণে ল'ৰা ছোৱালীকেইটাকো দিছোঁ আৰু মানে যি জোঁৱাইক চাহ একাপ দি ল'ম এনেকুৱা মানুহ দেখিছে ইহঁতি ফোন এটা কৰা নাই কথা এটা কোৱা নাই কেনেকৈ আহি ওলাই দিছেহি চেংনাঙে যে বৈষ্ণৱ দাদা আহিলে ইমান বেছি ভাল পায় দুইটাই বস্তু উলিয়াই ল'লে খেল আৰম্ভ বেটা ভণ্টি কোন জানি ভণ্টি কোন জানি বৈষ্ণৱ দাদা কোনটো এইটো অঁ কেনি যাব এয়া গ'ল মাছ আছিলে যে মই বোলো তেনেকৈ ভাতকেইটা দিম আৰু আমাৰ বাবলৈ আৰু বায়েকত আহিছে যে এতিয়াই মাংস আনাগে বুলি ক'লে গৈ আকৌ মাংস আনিলোঁ আমি এয়া ৰান্ধি আছোঁ এইফালে আমাৰ মুনুমায়ে মোক আদা নহৰু গুচাই দিছে তাৰপিছতে মই এয়া আলু কাটি ল'লোঁ আলু চালু দি এনেকৈ ৰান্ধিম আৰু এতিয়া জোঁৱাইক আগে ভাতকেইটা খাই ল'বলৈ কৈছোঁ তেতিয়া অকণমানিকেইটা চাই দিব পাৰিব যে একেলগতে খাবলৈ হ'লে আৰু ইহঁতি ক'ত খাবলৈ সুবিধা কৰি দিব অঁ বেটি তই ধৰি দেচোন নুশুনো কেলেনো ধৰি দেচোন শুন আহিব লাগিব আকৌ ভাতকেইটা খাই লওকচোন অঁ দেউতা ভাত খাওক দে হা দেউতা ভাত খাওক তুমিও খাবা দেই তুমিও খাবা ঐ মনে মনে থাকা শুনিব দেখিছে ৰাইজ অকল আগে খাই লৈ এতিয়া জীয়েকৰ লগত আকৌ খাবলৈ লৈছে মই এসাঁজ ভাতেই খাবলৈ পোৱা নাই জীয়েকৰ লগত খোৱা মজাই বেলেগ জোঁৱাই খালে এতিয়া আমি যি সৈতে পিতৃ মাতৃহালে খাওঁ আৰু খাই লওঁ আৰু মাংস কিন্তু বোলে বিৰাট টেষ্টি হৈছিলে বুলি কৈছে জোঁৱাই ছোৱালীয়ে কেনেকুৱা পইচা ক'ব নহয় সেইবিলাক কি খাই থাকিলে এজনী বৰ একেবাৰে থুনথুনাই আহিছে যে অ' শুন কি হ'ল হয়নে মই আজিকালি অলপতে খাই আহি পেলাই দেখিছা নাই থুন ঠান ঠান কৰি আছে একেটা বস্তুৰ লগত লাগিছে এইটো কাৰণে ভণ্টি কি চলাইছা ভণ্টিয়ে ফেৰ লাগিছে অকণমান চলাওক ভালকে মোক দিয়া এটা চুমু মোক এটা দিয়া বাই বাই দিছে চা যাবলৈ নিদিয়ে অঁ নাযাওঁ এই মামীজনী বেয়া অথনি বা ঠিকেই থাকিলে দেখিছে নাই এতিয়া যাব সময়ত আমাক ওলাই যাবলৈ নিদিয়ে আকৌ চুমু বাই বাই ঠিক আছে চুমি দিয়া দিয়া আকৌ চুমি দিয়া দেখিছে ল'ৰা কেনেকুৱা জনা হ'ল নেযাওঁ হেৰো যোৱা বাই বাই যোৱা আমাৰ এনেও চিনেমা চাবলৈ দেৰি হৈছে আমি চিনেমা চাবলৈ যাওঁ গাড়ীখনত জেগা নাই আমি এনেও চিনেমা চাবলৈ যাম হয় এজনী নহয় এজনী নাজানে পাহৰিছিলোঁ পাই নহয় এনেকৈ কৈছে মানে চেংনাঙক লৈ পিনে তাই যাব নোৱাৰে গতিকে জ্বলাইছোঁ আমি কেনেকুৱা চিনেমা চাম পপকৰ্ণ খাম তাত থকা কি কি বস্তু আছে চব খাম বাৰ্গাৰ খাম হাজবেণ্ডৰ লগত যাবা সপোন ৰাইজসকল সপোন দেখি আছে ৰাইজসকল সপোন কেতিয়াকে সফল হয় সঁচা হয় ভগৱানে জানে অ'কে বাই বাই ওলাই আহিলোঁ আমি এতিয়া চিনেমা চাবলৈ এইটো হৈছে আমাৰ টিলুচ দাদা আমাৰ মানে চেংনাঙে কৈ দিয়ে টিলুচ দাদা বুলি ইমান ভাল পায় নহয় টিলুচৰ নামটো তাই কয় টিলুচ দাদা এইফালে আমাৰ এখেত গাড়ী চলাই আছে আৰু এইফালে আহি থকাটো বাবলু পিছফালে আছে আমাৰ আগৰ যিটো শ্ব' আছিলে সেই শ্ব'টো শেষ হৈছে আৰু আমি আহি পাইছোঁ একদম গাড়ী লাইন এয়া পাই গৈহি নাজিৰা হল নাজিৰা হলটো হোৱাৰ পৰা এখনো অসমীয়া চিনেমা বাদ দিয়া নাই এতিয়া এইফালে সোমাওঁ দেই এইফালে এয়া বাকীবোৰ সোমাইছে বহুদিনৰ মূৰত হাঁহি কান্দোনেৰে ভৰপূৰ এখন অসমীয়া চিনেমা চালোঁ মুঠৰ ওপৰত ৰুদ্ৰ চিনেমাখন চাবলৈ গৈ কোনো হতাশ হৈ উভতি নাহে টীম ৰুদ্ৰ সদায় জিলিকি থাকক জয় আই অসম।